নমস্কাৰ মই প্ৰিয়াংকুৱে আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া তৰে মাজত এটি চৰ্চিত বিষয় অৰ্থাৎ ছ'চিয়েল মিডিয়া মাধ্যমত এটি চৰ্চিত বিষয় ৰাজীৱ হদিয়া। হয়তো বহুতে ৰাজীৱ হদিয়াৰ বিষয়ে জানে, হয়তো বহুতে নাজানে। 99% লোকে ৰাজীৱ হদিয়া কোন আছিল, তেওঁ কি কৰিছিল, সকলোৱে হয়তো বহুতে নাজানে। কিন্তু এতিয়া ছ'চিয়েল মিডিয়া মাধ্যমতে হওক বা যিকোনো ধৰণৰ প্লেটফৰ্মত প্ৰতিজনৰ মুখত ৰাজীৱ হদিয়া। আচৰিত, কিয় এতিয়া তেওঁৰ নাম চৰ্চিত হৈ আছে? ইমান দিনৰ পৰা তেওঁৰ নামটো কিয় আমি জনাই নাছিলোঁ? আজি কিয় চৰ্চিত ৰাজীৱ হদিয়া? নিশ্চয় আপোনালোকে হয়তো গম পাইছে। যোৱা দেওবাৰ কি হয়, ৰাজীৱ হদিয়া যি তিনিচুকীয়া ফিলবাৰী অঞ্চলৰ কি হয়, তেওঁ গীত পৰিৱেশন কৰে। গীত পৰিৱেশন কৰি থকা অৱস্থাত ৰাজীৱ হদিয়া থিতাতে বাগৰি পৰে। তাৰ পাছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পাছত তেওঁ মৃত্যুবৰণ কৰে। আচলতে কোনো এজন ব্যক্তি যেতিয়া মৃত্যু হয় সকলোৱে নাজানে, ওচৰ চুবুৰীয়া কোনোবাই জানে, কিন্তু এতিয়া চৰ্চিত বিষয় হৈ পৰিছে ৰাজীৱ হদিয়া। তেওঁ চৰ্চিত হৈছে কিয়? আজি আমি সেই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকৰ মাজত অৱগত কৰিবলৈ বিচাৰিছোঁ। ৰাজীৱ হদিয়াই কি হৈছে, দেশৰ জনগণৰ মানস পটত এজন জিলিকা গীত গাইছিল। তেওঁ জনগণৰ বাবে গীত গাইছিল, দেশপ্ৰেমমূলক গীত গাইছিল। কা আন্দোলনৰ সময়ত জাতীয় চেতনাবোধ জাগ্ৰত কৰা তেওঁ গীত পৰিৱেশন কৰিছিল। তেওঁ জনমানসত ফুটি উঠিছিল তেওঁ নতুন নতুন গীতৰ ঢৌ, আৰু প্ৰতিটো গীতৰ ঢৌত লুকাই আছিল স্বদেশ প্ৰেমৰ এটা ভাৱ জাগ্ৰত কৰিছিল তেওঁ গীতৰ মাধ্যমে। এনে এজন গণশিল্পী কি হয়, সেইদিনা দেওবাৰ দিনা কি হয়, মৃত্যুবৰণ হয়। আচলতে তেওঁ মৃত্যু হোৱাৰ পাছত কি হয়, প্ৰতিজনৰ মুখে মুখে বিয়পি পৰে ৰাজীৱ হদিয়াৰ বিষয়ে অৱগত হয়। কিন্তু ময়ো ক'ম যে আজিলৈকে মই ৰাজীৱ হদিয়া কোন, তেওঁ কি গান গাইছিল আজিলৈকে মই অৱগতই নাছিলোঁ। কিন্তু এতিয়া ছ'চিয়েল মিডিয়া মাধ্যমতে হওক যিকোনো মুখে মুখে কি আমি শুনি পাইছোঁ, ৰাজীৱ হদিয়াৰ মুখৰ গানৰ কথা শুনা পাইছোঁ বা ৰাজীৱ হদিয়া কোন আছিল জানিব পাৰিছোঁ। এটা আশ্চৰ্যজনক কথা যে যিজন ব্যক্তিয়ে যিজনে জনমানসত ফুটি উঠা যি স্বদেশ প্ৰেমৰ জাগ্ৰত হোৱা গীতসমূহ পৰিৱেশন কৰিছিল, তেনে এজন ব্যক্তিক আমি মৃত্যুৰ পাছতে চিনিব পাৰিছোঁ। আমি মানুহ হিচাপে আমি লজ্জিত বোধ বুলি মই নিজকে নিজে উপলব্ধি কৰিবলৈ বাধ্য। কিয়নো কৈছোঁ, এনে এজন যি গণশিল্পীয়ে স্বদেশৰ বাবে গীত গাইছিল, মাটিৰ বাবে গীত গাইছিল, মাটি ভেটিৰ বাবে গীত পৰিৱেশন কৰি আজি তেওঁ শেষ বিদায় ক্ষণত তেওঁক আমি কি হৈছোঁ, চিনিব পাৰিছোঁ, তেওঁক জানিব পাৰিছোঁ। কিন্তু তেওঁ যেতিয়া গীত পৰিৱেশন কৰি আছিল, তেওঁ যি সময়ত গীত পৰিৱেশন কৰিলে, যে তেওঁ গীত পৰিৱেশন অহৰহভাৱে গীত পৰিৱেশন কৰি থকা স্বত্বত তেওঁক আমি জানিবই পৰা নাছিলোঁ, আমি তেওঁৰ বিষয়ে জনাই নাছিলোঁ। কোনো এটা মঞ্চত তেওঁক আমি দেখাই পোৱা নাছিলোঁ, মই বিশেষকৈ দেখা পোৱা নাছিলোঁ। আপোনালোকে হয়তো কিছুমানে দেখিছে, কিছুমানে হয়তো চিনিও নাপাবও পাৰে। আচলতে আমি মানুহবিলাক কিহৰ প্ৰতি আসক্ত বেছি? আচলতে আমি যিবিলাক TRP ধৰণৰ কথা ক'ব, যিবিলাক আমি ট্ৰেণ্ডিঙত চলি থাকে, আমি যিবিলাক গান আমি জাতি মাতি ভেটি কথা গান আমি আজিকালি শুনিব ইচ্ছা নকৰোঁ। আমাৰ মন মগজবিলাক ক'ৰ প্ৰতি ধাউতি? আমি ট্ৰেণ্ডিংটো বিচাৰোঁ, অৰ্থাৎ কোনটো বস্তুটো আমি এটা সুন্দৰ বুলি আমি জাতি মাটি কথা আমি চিন্তা নকৰোঁ। আমি চিন্তা কৰোঁ কোনটো ধুনীয়া লাগিছে, কোনটো অলপ শুৱলা হৈছে, তেনেকুৱা ধৰণৰ বস্তুবিলাকে আমি বেছিকৈ আকৰ্ষিত হওঁ অৰ্থাৎ মানুহবিলাক। আমি জাতি মাটি ভেটি গান গোৱা সকলক আমি পাহৰি পেলাবলৈ ধৰিছোঁ, বিশেষকৈ আজি মানৱ সমাজ। বিশেষকৈ আমি এটা কথা ক'ব লাগিব কি, আমি যিকোনো এটা গীত পৰিৱেশন কৰিবলৈ হ'লে আমি নামী দামী ব্যক্তিসকলকহে কি আমি আমন্ত্ৰণ কৰিবলৈ বিচাৰোঁ। তেওঁলোকৰ গীত পৰিৱেশন কৰিলেহে আমাৰ কি গাত তেজ উঠে, তেতিয়াহে আমি কি হ'ব, নাচিব পাৰোঁ। আমি নামী দামী ব্যক্তিসকলৰ গীতৰ পৰশতে আমি আমাৰ যি
এই শিহৰণ জাগ্ৰত হয়। কিন্তু আমি স্বদেশ প্ৰেমৰ গীত গোৱা, আমাৰ জনগণৰ বাবে গীত গোৱা, জাতি মাতিৰ বাবে গীত গোৱা ব্যক্তিসকলক আমি কি কয় আমন্ত্ৰণ কৰিবলৈ অপাৰগ হওঁ। আমাৰ মনে ঢাপলি নেমেলে। ধৰণৰ আমাৰ মনোভাৱে কি কৰে সেই ব্যক্তিসকল যিসকল ব্যক্তিয়ে জাতি মাতি ভেটিৰ বাবে গীত গায়, স্বদেশৰ বাবে গীত গায়, তেনেসকল ব্যক্তিক আমি কি আঁতৰাই ৰাখিছোঁ। আৰু সেইবাবে চাগে নিশ্চয় আজি আমি সেই ৰাজীৱ শদিয়াৰ বিষয়ে আমি জানিবলৈ অপাৰগ হৈছোঁ। তেওঁৰ বিষয়ে আমি জনা নাছিলোঁ। আজি নিউজে হওক বা যিকোনো এটা মাধ্যমত কি হৈছে ৰাজীৱ শদিয়াৰ বিষয়ে সকলোকে অৱগত কৰি আছে যে তেওঁ কোন আছে। কিন্তু এটা কথা নিউজ মাধ্যমসমূহে কি হৈছে সেই ৰাজীৱ শদিয়াৰ বিষয়ে অৱগত কৰাই আছে যে তেওঁ মৃত্যু হ'ল কিবা কিবি ধৰণৰ। কিন্তু মৃত্যুৰ প্ৰাংগণত মৃত্যুৰ আগত কি হৈছে সেই ৰাজীৱ শদিয়াৰ বিষয়ে কোনো ধৰণৰ চেনেলতে হওক বা কোনো ধৰণৰ নিউজ মাধ্যমত অৱগত হোৱা নাছিল যে তেওঁ গীত ক'ত পৰিৱেশন কৰিছে কি কথা। যেতিয়া মই গীত এটা শুনিছিলোঁ হেংদাং, আচলতে মই আচৰিত হৈছোঁ যে ইমান এজন জনমানসত গীত পৰিৱেশন কৰা এজন স্বদেশৰ বাবে গীত পৰিৱেশন কৰা ব্যক্তি যে আমাৰ মাজত লুকাই আছিল। আচলতে আমি তেওঁৰ বিষয়ে জানিবলৈ অপাৰগ হৈ আছিলোঁ। আচলতে তেতিয়া মই লজ্জিত বোধ কৰিছিলোঁ যে মানৱ হিচাপে যে আমি এনেকুৱা এজন ব্যক্তিক কি হৈছে পাছলৈ ঠেলি দিছিলোঁ। আজি তেওঁ আত্মাই শান্তি লাভ কৰক, আত্মাৰ সৎগতি কামনা কৰিছোঁ। যি কি নহওক এটা কথা আমি অৱগত হোৱা উচিত যে আজিও এনেকুৱা কিছুমান জনমানসত গীত পৰিৱেশন কৰা হওক বা যি স্বদেশৰ বাবে গীত পৰিৱেশন কৰি আহিছে যি শিল্পী আছে, যি শিল্পীবিলাকক আমি আজিও পৰিচয় দিব পৰা নাই। একমাত্ৰ পৰিচয় দিব পৰা নাই আমাৰ মেডিয়া হওক বা নিউজ মাধ্যমসমূহে। কাৰণ আমি কোনো এটা বস্তুৰ বিষয়ে যদি আমি অৱগত হওঁ পোনপ্ৰথমে আমি নিউজতে হওক বা কোনো এটা ছ'চিয়েল মিডিয়াৰ মাধ্যমত আমি অৱগত হওঁ। গতিকে মই অনুৰোধ জনাম যে এনেকুৱা এচাম শিল্পী আছে যি শিল্পী আজিও কি উঠি আহিব পৰা নাই। নামী দামী ব্যক্তিসকলক আমি নাচাই, নামী দামী গায়কসকলক নাচাই এনে এচাম ব্যক্তি আছে যি ব্যক্তিসকলক আমি উঠাই অনাত আমি সজাগ হ'ব লাগে বুলি আমি ভাবিছোঁ। এতিয়াও বহুত শিল্পী আছে যি শিল্পী পিছ পৰি আছে। গতিকে এই নামী দামী যিসকল আছে এই সকলো যাতে অৱগত হ'ব লাগে যে সেইসকল যিসকল নৱপ্ৰজন্মৰ গায়ক এই গায়কসকলক যে উঠাই অনাত তেওঁলোকেও যাতে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব, অৰ্থাৎ তেওঁলোকেও যাতে উৎসাহিত হয়। তলত যিসকল শিল্পী আছে এই শিল্পীসকলকো যাতে আমি উঠাই আনিব পাৰোঁ। সদৌ শেষত মই কোৱা কথাবিলাক আপোনালোকে কেনেধৰণৰ বিচাৰ কৰিছে নাজানো, কিন্তু মই যিটো জানি পাইছোঁ, যিটো বুজি পাইছোঁ আপোনালোকৰ মাজত মাত্ৰ অৱগতহে কৰিব বিচাৰিছোঁ। ভুল নুবুজিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।